নমস্কাৰ সকলকে স্বাগতম জনাইছো বিশ্বাসী মনোনতি গুৰুত্বপূৰ্ণ ভিডিঅ এটি গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে চৰকাৰৰ তৰফৰ পৰা শিক্ষা খণ্ডৰ তৰফৰ পৰা যদি আপোনাৰ ল'ৰা ছোৱালীয়ে ক্লাছ 5ত পঢ়ি আছে যদি আপোনাৰ ল'ৰা ছোৱালীয়ে ক্লাছ 8ত পঢ়ি আছে 5ৰ পৰা 8 লৈকে যি সকল ষ্টুডেন্ট আছে সেই সকলৰ বাবে এই গুৰুত্বপূৰ্ণ আপডেটটো গতিকে আপোনালোকে ভিডিঅটো হেকলকে চাব যদি আপোনালোকে আমাৰ বিশ্বাসী মনো চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এটাকে সাবস্ক্ৰাইব কৰি দিব ঠিক আছে ক্লাছ 5ৰ পৰা 8 লৈকে যি সকল ল'ৰা ছোৱালী আছে পূৰ্বতে এটা নিয়ম আছিল যদি আপোনাৰ ল'ৰা ছোৱালীয়ে ক্লাছ 5ত নম্বৰ কম পায় তেনেহলে আপোনাৰ সন্তানটোক বা আপোনাৰ ল'ৰাটোক ক্লাছ 6 লৈ উত্তীৰ্ণ কৰি দিয়া হৈছিল অনুত্তীৰ্ণ কৰাৰ নিয়মটো নাছিল কিন্তু বৰ্তমান এই নিয়মৰ খালখলনি হ'ব পাৰে যদি আপোনাৰ ল'ৰাটোই ক্লাছ 5ত কম নম্বৰ পায় তেনেহলে সেই আপোনাৰ ল'ৰাটো ক্লাছ 5তে থাকিব ক্লাছ 6 লৈ আৰু উঠাই দিব নোৱাৰে যদি আপোনাৰ সন্তানে ক্লাছ 6ত কম নম্বৰ পায় যদি ফেইল কৰে তেনেহলে আৰু পাছ কৰি দিয়া নহব ফেইল আৰু পাছৰ নিয়ম এটা আহি পৰিছে আৰু কিছুমান গুৰুত্বপূৰ্ণ আপডেট চৰকাৰে আমাক জানিবলৈ দিছে এই আপডেটটো আপোনালোকৰ কাৰণে লৈ আহিছো যাতে আপোনালোকৰ সন্তানে এই ভিডিঅটো চাই কিবা এটা শিকিব পাৰে কাৰণ ল'ৰা ছোৱালীৰ মাজত এটা ভয় নোহোৱা হৈছিল ভয় ভাৱ এটা নোহোৱা হৈছিল যদি ক্লাছত নম্বৰ কম পায় এনেকুৱা এটা মনত ভাব খুমাই গৈছিল আমি পাছ হমেই আৰু পঢ়িলেও নপঢ়িলেও আমাক পাছ কৰি দিব ছাৰ বাইদেউ সকলে কিহৰ পঢ়িব লাগে এনেকুৱা এটা নিয়ম আছিল কিন্তু আমাৰ সময়ত আমাৰ দিনত ক্লাছ 5ৰ পৰা ক্লাছ 8 লৈকে প্ৰত্যেকজন ল'ৰা ছোৱালীৰ মনত এটা ভয় আছিল কি ভয় আছিল এই বছৰ আমি ভালকে পঢ়িব লাগিব ভাল নম্বৰ আনিবই লাগিব নহলে আমি পৰীক্ষাত ফেইল হম এতিয়াৰ সময়ত কি হয় জানেনে এতিয়াৰ সময়ত যদি ল'ৰা ছোৱালী সকলে নম্বৰ কম পায় ক্লাছ 8 লৈকে পাছ হৈ আহে তাৰ পিছত যেতিয়া ক্লাছ 9 10ত যেতিয়া প্ৰেছাৰ পায় ল'ৰা ছোৱালী সকলে মানসিকভাৱে দুৰ্বল হৈ পৰে কাৰণ ক্লাছ 9 10ত আৰু মেট্ৰিকত তেওঁলোকে ফেইল হ'ব লগিয়া অৱস্থা হৈ পৰে কাৰণ সেই বস্তুটো তেওঁলোকে আগতে পাই হোৱা নাই ফেইল কি বস্তুটো তেওঁলোকে নাজানে পাছ ফেইল তেওঁলোকে গমে পোৱা নাই আমি পাছে হয় নে নহয় গতিকে সেই বস্তুটো তেওঁলোকৰ পৰা দূৰত ৰাখি থকা হৈছে ঠিক আছে গতিকে এই নিয়মটো চৰকাৰে খালখলনি কৰিব যাতে ল'ৰা ছোৱালীৰ মাজত ভয় ভাৱটো আকৌ পুনৰাই উঠি আহে পঢ়াৰ প্ৰতি আকৌ ধাউতি আহে কাৰণ ল'ৰা ছোৱালী সকলে পঢ়াৰ প্ৰতি তেওঁলোকৰ মনোযোগ নোহোৱা হৈ পৰিছে আৰু কেইটামান নিয়ম আছে নিয়ম কেইটা মই আপোনাক কৈ দিছো পঞ্চম অষ্টম শ্ৰেণীত প্ৰৱৰ্তন উত্তীৰ্ণ অনুত্তীৰ্ণ নিয়ম মই আপোনালোকক অলৰেডি কৈ দিছো স্কুলৰ পৰীক্ষাত অনুত্তীৰ্ণ হ'ব শিক্ষাৰ্থী আপোনালোকে যদি পৰীক্ষাত ভাল নকৰে তেনেহলে ফেইল হ'ব আপোনালোকৰ ল'ৰা ছোৱালী পঞ্চম অষ্টম শ্ৰেণীত অনুত্তীৰ্ণ নকৰাৰ নীতি বাতিল যদি আপোনালোকে পঞ্চমৰ পৰা অষ্টম শ্ৰেণীৰ ল'ৰা ছোৱালী আছে তেনেহলে আপোনালোকৰ ল'ৰা ছোৱালীক আৰু ৰাখি থৈ নিদিয়ে ফেইল কৰি দিব ডাইৰেক্ট ঠিক আছে নিৰ্ধাৰিত নম্বৰ নাপালে অনুত্তীৰ্ণ বুলি ঘোষণা কৰা হ'ব আপোনাৰ যদি আগতে কি আছিল পাছ কৰা নম্বৰ এটা ধাৰণ কৰি দিয়া আছিল ন 30 নম্বৰ পালে পাছ ঠিক আছে 30 নম্বৰ পালে পাছ প্ৰতিটো সাবজেক্টত যদি আপোনালোকৰ ল'ৰা ছোৱালী 30ৰ পৰা যদি 30 নাপায় গৈ 29 পায় বা 28 পায় তেনেহলে আপোনালোকৰ ল'ৰাটো ফেইল হ'ব আপোনালোকৰ ছোৱালীটো ফেইল হ'ব ঠিক আছে সো এইখিনি কথা আপোনালোকে মন কৰিব দুমাহৰ ভিতৰত পুনৰ এবাৰ পৰীক্ষাত বহিব পাৰিব যদি আপোনাৰ ল'ৰাটো যদি পৰীক্ষাত ফেইল হৈ গৈছে মনত দুখ কৰিছে ঠিক আছে ক্লাছ 5ত আপোনাৰ ক্লাছ 6ত ল'ৰাটো ফেইল হৈ গৈছে কিন্তু সেই ল'ৰাটো আপোনাৰ দুমাহৰ ভিতৰত আকৌ পৰীক্ষাটো দিব পাৰিব মোৰ পৰীক্ষাটো বেয়া হ'ল মই আকৌ পৰীক্ষাটো দিব পাৰিম দুমাহৰ ভিতৰত ঠিক আছে সো তাৰ পিছত যদি পৰীক্ষাত ভাল হয় তেওঁ আকৌ ক্লাছ 6 লৈ উত্তীৰ্ণ হ'ব ঠিক আছে পৰীক্ষাত সফল নহলে একেটা শ্ৰেণীতে পুনৰ বহিব লাগিব যদি আপোনাৰ ল'ৰাটো যদি পৰীক্ষাত সফল নহয় একেটা শ্ৰেণীতে আপোনাৰ পুনৰ বহিব লাগিব উত্তীৰ্ণ নহলেও অষ্টম শ্ৰেণীলৈকে বিদ্যালয়ৰ পৰা বহিব বাহিৰ কৰিব নোৱাৰিব ঠিক আছে যদি আপোনাৰ ল'ৰাটো এটোলৈকে পঢ়ি আছে যদি এটোতে ফেইল হৈ যায় তেনেহলে আৰু পাছ কৰি দিয়া নহব এটোতে থাকিব লাগিব পাছ কৰাৰ পিছতে যাব পাৰিব শিক্ষাৰ মান উন্নত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত মই অলৰেডি আগতে কৈছিলো চৰকাৰে এই সিদ্ধান্ত এইকাৰণে লৈছে যাতে শিক্ষাৰ গুণগত মান উন্নত হয় কাৰণ ল'ৰা ছোৱালী সকলৰ মাজত ভয় ভাৱটো নোহোৱা হৈ পৰিছে ফেইল পাছৰ যিটো ডেফিনেশ্যন বা ডিফাৰেন্স তেওঁলোকে নোহোৱা হৈ পৰিছে সেইবাবে যাতে প্ৰতিজন ল'ৰা ছোৱালীয়ে ভালকে পঢ়ে চৰকাৰে এই উদ্দেশ্যে এই নিয়মটো আনিছে কেন্দ্ৰীয় চৰকাৰৰ অধীনত 3000 বিদ্যালয়ত প্ৰথমে প্ৰযোজ্য হ'ব এই নিয়ম গতিকে কেন্দ্ৰীয় চৰকাৰে কিমানখন বিদ্যালয়ত এই নিয়ম প্ৰযোজ্য কৰিছে অসমত 3000 ঠিক আছে সো 3000 হোল ইন্ডিয়া কৰা হ'ব সো এটি গুৰুত্বপূৰ্ণ আপডেট আহিছে আপোনালোকৰ ল'ৰা ছোৱালীক এই ভিডিঅটো দেখুৱাব যে এইবাৰ আগৰ নিচিনাকে পঢ়িলে নহব এইবাৰ ধেমালি কৰিলে নহব খেলিলে নহব তাৰ লগে লগে পঢ়িব লাগিব কাৰণ এটা নম্বৰ আছে নিৰ্ধাৰিত নম্বৰ পাবই লাগিব সেই নিৰ্ধাৰিত নম্বৰ নাপালে তুমি এই বছৰ তুমি আগৰ ক্লাছটোতে পঢ়িব লাগিব তুমি লাষ্ট পাবা তোমাৰ যেতিয়া জুনিয়ৰ বিলাকে আহি তোমাৰ লগত পঢ়িব তোমাৰ লগত একেলগে
থকা ল'ৰাবোৰ যেতিয়া আগবাঢ়ি যাব তোমাৰ লাজ লাগিব গতিকে সকলোবোৰ পিতৃ মাতৃয়ে নিজৰ সন্তানক এই কথাটো বুজাব লাগিব ঠিক আছে সো সকলোকে ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিওটো আমি ইমানতে সমাপ্ত কৰিছো আশা কৰো আপোনালোকে চাই ভাল পালে যদি চাই ভাল পাইছে লাইক কমেন্ট চাই লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিওত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম নমস্কাৰ